অনাহৰ ফুলাৰ বতৰ অনাহৰ ফুল মৰমৰ অনাহৰ নানিলি নে তই বহাগৰে খবৰ। ধন্যবাদ। আজি যিহেতু ৰঙালী বিহু উৰুকা হয় আপুনি চাগে বজাৰ কৰিবলৈ হয় আৰু কি বজাৰ কৰিছে বা কেনেধৰণৰ বজাৰ বা বিহুৰ প্ৰিপেৰেশ্যন কেনেধৰণে চলাইছে আপুনি? হয় সকলোকে অসমবাসী মই সকলোকে অতি আমাৰ আপোন বিহুটিৰ হিয়া ভৰা ওলগ জনাইছোঁ। আৰু মই বজাৰলৈ আহিছোঁ। তাৰপিছতে মানে বৰ্তমান গছ বনৰ ইমানেই অভাৱ হৈছে, মই বৰথেকেৰা কিনিবলৈ আহিছোঁ। বৰথেকেৰা এজোপা পাবলৈ নাইকিয়া অৱস্থা এটা হৈছে গছ বন কাটি তহিলং কৰাৰ কাৰণে। আৰু এতিয়া দেখিছোঁ জেতুকা বা অন্যান্য যিবোৰ আমাৰ অতি প্ৰয়োজনীয় বস্তু সকলোখিনি বজাৰতে পোৱা গৈছে, তৰা পাতৰ পৰা ধৰি তৰা ৰছীলৈকে। সেইটো কাৰণে খুব দুখ লাগে ভাবিলে, মানে গছ বনবোৰ নাইকিয়া হোৱাৰ কাৰণে আমাৰ মানে আমি নিজে যে ক'লৈ গৈ আছোঁ এনেকুৱা ভাৱ আহে। আৰু মই কি ক'ম, খুব ভাল লাগে এই দিনটো। মই প্ৰতিটো বিহুতে মানে উৰুকাৰ আগদিনা বজাৰলৈ আহোঁ। বজাৰত যে এই আমাৰ জাতীয় মানে জাতীয়তাটো দেখা পাওঁ, খুব ভাল লাগে আৰু সেইটো। আৰু এইবাৰ বহাগৰ বিহুটো খুব উৰুঙা, আমাৰ প্ৰাণৰ জুবিন দা নাই, সেইটো কাৰণে বেয়া লাগিছে। আৰু কি ক'ম, শেষত মই এটাই মানে মোৰ অতি প্ৰিয় বহাগ বিহুৰ আগমুহূৰ্তত মই লিখা এটা কবিতা মই পাঠ কৰিবলৈ ভাবিছোঁ। কবিতাৰ শিৰোনাম তোমাৰ আগমন আশা কৰি। ধূলিময় আবেলি চিটিকি পৰা ৰ'দৰ জিলমিল, তোমাৰ আগমন আশা কৰি মোৰ মন উদুলি মুদুলি। তোমাৰ হাঁহিত মুখৰিত হয় মোৰ বৰষুণীয়া মন, তোমাৰ খোজৰ লয়লাসত কপৌ ফুলে আবতৰত। তুমি আহিবা এই বাটেৰে যি বাটত মোৰ দুচকু ভাগৰে প্ৰতিক্ষণত। নমস্কাৰ। প্ৰথমে সকলো গোলাঘাটবাসী ৰাইজলৈ বিহুৰ বহুত আন্তৰিক শুভেচ্ছা থাকিল। যি নেকি কাইলৈ গৰু বিহু, তাৰ কাৰণে এয়া মাখিয়তী লৈছোঁ। তাৰপিছত এয়া জেতুকা, তাৰপিছত গৰু পঘা এয়া লৈছোঁ আৰু বিহুলৈ বুলি। হয় বনাইছোঁ। পিঠা, তিল পিঠা, ঘিলা পিঠা, নাৰিকল লাডু বনাইছোঁ এতিয়ালৈকে আৰু বনাম আজি। হয়, বস্তুবিলাকৰ মূল্য আপুনি আগৰ তুলনাত এইবাৰ কেনেকুৱা পাইছে? আগৰ তুলনাতটো বেছিয়েই, তথাপিতো যি নেকি বাপুতি সাহোন বিহুটোতো পাতিবই লাগিব, আমি সেইকাৰণে মানে কিনিছোঁ আৰু দাম দৰ কৰিছোঁ অলপমান তেওঁলোকৰ লগতো। যি নেকি তেওঁলোকেও কিবা এটা পাম বুলি আশাৰে আহে, সেইকাৰণে মানে বেয়াও লাগে, তথাপিতো মিলাই মেলি কিনিছোঁ আৰু হয়। বিহুৰ যোজনা অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈ চেনেহৰ মাকো, তাতো কৈ চেনেহৰ বহাগৰ বিহুটি, ঐ নেনাচি কেনেকৈ থাকো। ধন্যবাদ। হয় লৈছোঁ, মানে এতিয়ালৈকে মালে চাদৰ লৈছোঁ, ব্লাউজ লৈছোঁ, আমালৈ কিনিমহে আহিছোঁ। হয় অলপ চলপ। আপোনালোক সকলোলৈকে বিহু শুভেচ্ছা থাকিল। ধন্যবাদ। বাইদেউ আপুনি বিহু বজাৰ কৰিছে? হয়, বিহু বজাৰ কৰিছোঁ। কি লৈছে? এতিয়া আৰম্ভ কৰিছোঁহে, মানে সোমাই আহিছোঁ এতিয়া বজাৰ কৰিম বুলি। দেখিছোঁ এই বস্তু ঢেৰ ওলাইছে, তাকে চাই আছোঁ এতিয়া। আৰু বিহুৰ মানে যিটো এইবাৰ আগতকৈ অলপ বস্তুবোৰ দাম বুলি কোৱা শুনিছোঁ, হয় তুলনাত কেনেকুৱা? মানে চাওক, দামটোতো যেনেকৈ বাঢ়ি গৈছে উপায়ো নাই, চব বস্তুৰে দাম বাঢ়িছে, চাহিদা বাঢ়িছে, তেনেকৈ তাৰ মাজতে মিলাই মেলি আৰু চব চলিবই লাগিব, তেনেকৈ আৰু। বাইদেউ আপুনি ৰঙালী বিহু উপলক্ষে এটা গীত গাই ৰাইজক শুভেচ্ছা জনাব। ৰঙালী বিহু বুলি ক'লেতো জুবিন দালৈ মনত পৰে, তেওঁকে স্মৰণ কৰি নাহৰ গানটোকে গাই দিছোঁ। নাহৰ ফুলাৰ বতৰ নাহৰ ফুল মৰমৰ অনাহৰ নানিলি নে তই বহাগৰে খবৰ। ধন্যবাদ।